জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ দ্বাৰা আবণ্টিত 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পূৰ্ণ বিদ্যালয় গৃহৰ মাংগলিক নিয়মেৰে ভূমিপূজন আৰু লাইখুটাৰ শিলান্যাস স্থাপন কৰে নদৱাৰ সমষ্টিৰ বিধায়ক তথা ভৰলী কোঁৱৰ পদ্মা হাজৰিকাই। বিধায়কগৰাকীক অসমীয়া জাতিৰ স্বাভিমান ফুলাম গামোচা জাপি আৰু এটা স্মাৰকৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে তেখেতে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰসংগত কয় যে বিদ্যালয়খনৰ শৈক্ষিক দিশটো সবল কৰিবলৈ হ'লে বিদ্যালয়খনৰ শিক্ষকৰ লগতে অভিভাৱকসকলেও গুৰুত্ব দিয়া উচিত। উক্ত অনুষ্ঠানত বিধায়কগৰাকীৰ লগত সংগ দিয়ে PWDৰ শোণিতপুৰ জিলাৰ কনিষ্ঠ অভিযন্তা বিজয় শৰ্মা, নদৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দীপক নেৱাৰ, মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱী, ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বুলিন বৰঠাকুৰৰ লগতে সমূহ শিক্ষকবৃন্দ, NCCৰ সদস্য, শিক্ষাৰ্থীসকলৰ লগতে অঞ্চলৰ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডিলাইটফুল ৱৰ্কছ। বিদ্যালয়ৰ আজি যিটো অসম চৰকাৰৰ ফালৰ পৰা 7.5 কোটি টকা আগবঢ়াইছিল, ইতিমধ্যে কণ্ট্ৰেক্টৰে গোটেইখিনি ৰেডি হৈছে। আজি মই বিধায়ক হিচাপে কামৰ শুভাৰম্ভ কৰিছোঁ PWD ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টৰ লগত ৰাইজৰ সহযোগ যে এইটো বহুদিনৰ মানুহৰ আশা আছিলে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে। ইয়াত আজি 17টা ক্লাছৰুম, তাৰপিছত আমাৰ লেবৰেটৰী 5টা, লাইব্ৰেৰী 1টা, প্ৰিন্সিপালৰ ৰুম, ভাইচ প্ৰিন্সিপালৰ ৰুম, কমন ৰুম, টয়লেট 4টা, যে এই গোটেইখিনি লৈ পেলাই আজি কামৰ শুভাৰম্ভ হৈছে। আৰু মই ভাবোঁ যে এখন আটক ধুনীয়া বিদ্যালয় নিৰ্মাণ হৈ উঠিব কম সময়ৰ ভিতৰত সুন্দৰকৈ, আৰু আমাৰ ল'ৰা ছোৱালীয়ে এটা সুন্দৰ গৃহত পঢ়িবলৈ পাব আৰু শিক্ষকসকলেও এটা সুন্দৰ গৃহত তেওঁলোকে পাঠদান কৰিবলৈ সক্ষম হ'ব। গতিকে ইয়াৰ শিক্ষাৰ মানদণ্ড উন্নত হ'ব, ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব, এই স্কুলৰ নাম জিলিকাব পাৰিব, তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰোঁ।